বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ভাল খবৰ। কাজিৰঙালৈ আহিছে নতুন অতিথি বিক্ৰম। ৰাখীয়ে জন্ম দিয়া বিক্ৰমক লৈ ব্যস্ত বন বিভাগ। ৰাখীৰ চাৰিঠেঙৰ মাজত এয়া বিক্ৰম। নতুনকৈ জন্ম হোৱা পোৱালিটোৰ বিক্ৰম নাম ৰাখিলে খুদমন্ত্ৰীয়ে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দিলে নামটো। কাজিৰঙাৰ এটা মানে আমাৰ ভাল এটা খবৰ কি হাতীৰ পোৱালি এটা জন্ম হ'ল আৰু এই হাতী পোৱালিটো মানে নামটো আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰে দিলে। এইটো বিকজ ইটছ এ মেল, তো ছাৰে ক'লে ইয়াৰ নামটো বিক্ৰম হ'ব লাগিব, একেবাৰে ষ্ট্ৰং হ'ব, তো এইটো কাৰণে তাৰ নামটো বিক্ৰম কৰা হ'ল। বিক্ৰমক লৈ ভীষণ ব্যস্ত বন বিভাগ। মাওতেও ২৪ ঘণ্টাই পহৰা দিছে সদ্যোজাত বিক্ৰমক। নিশাও মাওতে জাগি আছে ৰাখী আৰু বিক্ৰমৰ কাষত। একচুৱেলি বহুত দিনৰ পৰা এটা পাছত এটা স্পেচিয়েলি কোহৰা অঞ্চলত এটা সৰু বাচ্চা পোৱালি আহিছে, তো ইয়াৰ কাৰণে এতিয়া মানে এইটো চব মানে মাহঁতক খেদি থাকে, ধেমালি কৰি থাকে। ঢেকীয়াপতীয়া নতুবা দতাল বন্যহস্তীৰ পৰা বিক্ৰমৰ জীৱন ৰক্ষাৰ অৰ্থে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে কহৰা বনাঞ্চলত। আমাৰো অকণমান লাগিলে ভয় লাগিলে কি কোনোবাই মানে বেলেগ বনৰীয়া হাতীয়ে যদি তাক ইনজৰ কৰে বা টাইগাৰ, তো আমিও অকণমান প্ৰটেকশ্যনৰ কাৰণে এতিয়া মাহতো হাতী আৰু তাক লৈ ৰাতি মানে একেলগে মাহতে তাতে শুই থাকে, মানে কৰিব তাক প্ৰটেকশ্যন কাৰণে। কাজিৰঙাৰ হস্তিকুলৰ অন্যতম সম্পদ ৰাখীয়ে প্ৰথমবাৰলৈ হ'ল মাক, যাৰ বাবে বন বিভাগৰ অপাৰ আনন্দ। আমাৰ এই বিক্ৰমৰ মাৰ নামটো হ'ল ৰাখী। এইটো ফাৰ্ষ্ট টাইম মাদাৰ হৈছে, মা হৈছে, আৰু আমি ক'ব লাগিব কি ৰাখী খুব ভাল মা, মানে একেবাৰে মানে শান্ত আছে আৰু পোৱালিটো চাই আছে। মাকৰ সৈতে উমলি জামলি কহৰাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিক্ৰমে। মাকক অনুকৰণৰো চেষ্টা কৰিছে পোৱালিটোৱে। যিখিনি ৰাখীয়ে কৰি আছে বিক্ৰমো এইটো কৰি আছে, তো ৰাখীয়ে যদি বুট খাই আছে বিক্ৰমো মানে চেষ্টা কৰি আছে বুট খাবলৈ। চ' আই থিংক সেইটো এটা খুব ভাল এটা মানে হ'ল কি গুড নিউজ কি মানে মাটো মানে একেবাৰে কেয়াৰ কৰি আছে। বন বিভাগ আৰু পৰ্যটকৰ সৈতেও খেলিছে বিক্ৰমে। কাজিৰঙাৰ সঞ্চালক সোণালী ঘোষৰ মতে মাক ৰাখীৰ দৰে শান্ত স্বভাৱ বিক্ৰমৰো। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মাৰ ৰিপৰ্ট, DY365।